ডিব্ৰুগড় ৰাজধানী অঞ্চল অসমৰ বিকাশৰ এক নতুন ইঞ্জিন। অসমৰ উন্নয়নৰ মানচিত্ৰত সংযোজিত হৈছে এক নতুন অধ্যায়। ঐতিহাসিক ডিব্ৰুগড় চহৰক বিশ্বমানৰ সা-সুবিধাৰে সমৃদ্ধ এক আধুনিক প্ৰশাসনিক আৰু উন্নয়নমুখী কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ দিশত ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে একাধিক গুৰুত্বপূৰ্ণ পদক্ষেপ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ডিব্ৰুগড়ত ইতিমধ্যে কেইবাটাও বৃহৎ আন্তঃগাঁথনিমূলক প্ৰকল্প ৰূপায়ণৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ ভিতৰত 65 কোটি টকা ব্যয় সাপেক্ষে মুখ্যমন্ত্ৰীৰ সচিবালয়, 284 কোটি টকা ব্যয়েৰে অসম বিধানসভাৰ দ্বিতীয় চৌহদ আৰু বিধায়ক আৱাস, 52 কোটি টকা ব্যয়ৰ নতুন আদালত ভৱন, 32 কোটি টকা ব্যয় সাপেক্ষে 1000 আসনযুক্ত আধুনিক প্ৰেক্ষাগৃহ আৰু খনিকৰত 209 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা বহুমুখী ক্ৰীড়া প্ৰকল্প উল্লেখযোগ্য। এই ধাৰাবাহিকতাৰ মাজতে ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চল হিচাপে গঢ়ি তোলাৰ দিশতো গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে। ৰাজ্য চৰকাৰে ডিব্ৰুগড় জিলাৰ পৰিসীমাৰ ভিতৰত ডিব্ৰুগড় ৰাজধানী চৌহদৰ 20 কিলোমিটাৰ ব্যাসাৰ্ধৰ অন্তৰ্গত অঞ্চল সামৰি দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চল ডিব্ৰুগড় গঠনৰ বাবে অনুমোদন জনাইছে। একে সময়তে এই অঞ্চলৰ পৰিকল্পিত উন্নয়ন আৰু আন্তঃগাঁথনি নিৰ্মাণৰ বাবে দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চল উন্নয়ন প্ৰাধিকৰণ ডিব্ৰুগড় স্থাপনৰ সিদ্ধান্তও গ্ৰহণ কৰা হৈছে। নিয়মীয়া উন্নয়নমূলক প্ৰকল্পৰ উপৰি ডিব্ৰুগড় ৰাজধানী অঞ্চলৰ অতিৰিক্ত আন্তঃগাঁথনি উন্নীতকৰণ আৰু বিভিন্ন উন্নয়নমূলক পদক্ষেপৰ বাবে অহা 5 বছৰৰ বাবে 500 কোটি টকা আবণ্টন কৰা হৈছে। ডিব্ৰুগড়ক কেৱল এখন উন্নত চহৰ হিচাপেই নহয়, বৰং অসমৰ প্ৰশাসনিক, অৰ্থনৈতিক আৰু আন্তঃগাঁথনিগত বিকাশৰ এক শক্তিশালী কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।